বেংক একাউণ্টৰ লগত ডিবিটি লিংক নাথাকিলে ষ্টেটাছ অফ বেনিফিচিয়াৰীত আপোনাৰ ৰিজেক্ট এনেধৰণে দেখুৱাব। গতিকে এইটো আপুনি ডিবিটি লিংক কৰি ল'ব লাগিব। যদি আপুনি 2019 চনতে আবেদন কৰিছিল আৰু ষ্টেটাছ অফ বেনিফিচিয়াৰী যদি আপডেট এনেধৰণে দেখুৱায়, তেনেহ'লে আপোনাৰ বেংকৰ লগত ডিবিটি লিংক হৈ আছে, অৰ্থাৎ অ'কে হৈ আছে। আৰু যদি আপুনি 2024 চনতে আবেদন কৰিছিল আৰু ষ্টেটাছ অফ বেনিফিচিয়াৰী যদি ক্ৰিয়েট এনেধৰণে দেখুৱায়, তেনেহ'লে আপোনাৰ বেংকৰ লগত ডিবিটি লিংক হৈ আছে, অৰ্থাৎ অ'কে হৈ আছে। এইদৰে মোবাইলৰ OTP নোলোৱাকৈ পে'মেণ্ট ষ্টেটাছ আৰু বেংকৰ লগত ডিবিটি লিংক হৈ আছেনে নাই চাব পাৰি। মোবাইলৰ OTP নোলোৱাকৈ যদি আপুনি পে'মেণ্ট ষ্টেটাছ বা বেংকৰ একাউণ্টত টকা সোমাইছেনে নাই চাবলৈ আৰু বেংকৰ লগত ডিবিটি লিংক হৈ আছেনে নাই চাবলৈ হ'লে প্ৰথমে গুগলত গৈ চাৰ্চত PFMS লিখি PFMSত ক্লিক কৰিলে এনেধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। তাৰপিছত এনেধৰণে ওপৰলৈ স্ক্ৰল কৰি গৈ থাকিলে প্ৰথমতে আমি পে'মেণ্ট ষ্টেটাছ এইটো দেখা পাইছে, নো ইয়ৰ পে'মেণ্ট আৰু ডিবিটি ষ্টেটাছ ট্ৰেকাৰ পাব। আমি এতিয়া ডিবিটি ষ্টেটাছ ট্ৰেকাৰত ক্লিক কৰি দিম। ক্লিক কৰাৰ লগে লগে এনেধৰণৰ ডিবিটি ষ্টেটাছ অফ বেনিফিচিয়াৰী এণ্ড পে'মেণ্ট ডিটেইলছ ইয়াত আহি যাব। আপুনি ইয়াতে পে'মেণ্টটো চাব পাৰে, বেনিফিচিয়াৰী ভেলিডেশ্যন যিকোনো এটা চেক কৰি চাব পাৰে। প্ৰথমতে কেটেগৰী আছে, ইয়াতে চিলেক্ট, এই কেটেগৰী চিলেক্টত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেকৈ PM কিষাণ আহিছে, বহুতো ইয়াত আঁচনিৰ নাম আহি যাব। আমাৰ PM কিষাণ লাগে, গতিকে PM কিষাণত ক্লিক কৰিলোঁ। তাৰপিছত ডিবিটি ষ্টেটাছ লাগে, গতিকে বেনিফিচিয়াৰী ভেৰিফিকেশ্যনত এই নীলা ব্লুটো ইয়াতে অপশ্যনত লৈ আহিলোঁ। তাৰপিছত এণ্টাৰ এপ্লিকেশ্যন ID ইয়াত নম্বৰ ভৰাই দিলোঁ। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ভৰাব লাগিব, ইয়াত ভৰাই দিলোঁ। তাৰপিছত ৱাৰ্ড ভেৰিফিকেশ্যন এই নম্বৰটো ইয়াত ভৰাব লাগিব। নম্বৰটো চিনি নাপালে মাইকত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেধৰণৰ শব্দ আহি যাব, AGKTCT। এতিয়া নম্বৰবোৰ চাই বাকচত শুদ্ধকৈ ভৰাব। নম্বৰটো ভৰাই দিলোঁ। তাৰপিছত এই চাৰ্চ আছে যে তলত, চাৰ্চটোত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ আহি যাব। ইয়াতে চাওক, বেনিফিচিয়াৰী ডিটেইলছ, ষ্টেটাছ অফ বেনিফিচিয়াৰী ক্ৰিয়েট আছে। 2024 চনত এপ্লিকেশ্যন কৰিছিলে। আৰু যদি এনেধৰণে ষ্টেটাছ অফ বেনিফিচিয়াৰী ক্ৰিয়েট থাকে তেনেহ'লে অ'কে আছে, অৰ্থাৎ বেংকৰ লগত আধাৰ লিংক ঠিকে আছে, একো চিন্তাৰ কাৰণ নাই। বন্ধু বান্ধৱীসকল, আপোনালোকে এনেধৰণে মোবাইলৰ OTP নোহোৱাকৈ গুগলত গৈ PFMSত চাৰ্চ কৰি এনেধৰণে আপুনি চেক কৰিব পাৰিব। যদি আপুনি এই চেনেলত আজি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে শ্বেয়াৰ কৰিব, অৰ্থাৎ সকলো বন্ধুবৰ্গক শ্বেয়াৰ কৰিব, যাতে এই খবৰটো সকলোৱে পায়।